আজি এটা খুব ধুনীয়া ৰেচিপি বনাবলৈ লৈছোঁ আৰু সেইটো হ'ল কুন্দুলিৰ ভাজি। নৰ্মেলি আমি কুন্দুলি ভাজি নিমখ তেল হালধি দিয়ে তেলত অকণমান ভাজি খাওঁ নহয় জানো, ভাল লাগে। কিন্তু আজি এটা অকণমান বেলেগ ধৰণৰ কুন্দুলি ৰেচিপি লৈ আনিছোঁ আৰু এইখিনি মই কুন্দুলি এই ধৰণে কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে গোল গোলকৈও কাটি ল'ব পাৰে, নিজৰ পচন্দমতে। মই এই ধৰণে কাটিলোঁ, আলু নিদিব কিন্তু। আৰু তাৰ লগত মছলা কুন্দুলি একচুৱেলি এইটো। ইয়াত মই দিছোঁ জলকীয়া, ইয়াত দেখিছা শুকান জলকীয়া, নৰসিংহ পাত, কেঁচা নৰসিংহ পাত থাকিলেও হ'ব। আৰু এইফালে মই এইখিনি দাইল দিছোঁ। আপোনালোকে যদি মগু আৰু এইটো কি দাইল বুলি কয়, মাটি দাইল, বাকলি নথকা মাটি দাইল, এইটো দেখিছেনে? এইকেইটা মানে ওপৰঞ্চি আপোনালোকে দিব পাৰে, নাথাকিলে নিদিলেও হ'ব। আৰু এইখিনি হ'ল জিৰা, আৰু এইখিনি মেথি গুটি, আৰু এইখিনি ধনিয়া গুটি। আৰু এটা কথা ইয়াতে কৈ দিওঁ, যদি আপোনালোকৰ ওচৰত গুড়ি আছে, ধনিয়া গুড়ি, জিৰা গুড়ি, সেইখিনি মিক্স কৰিলেও হ'ব, একেটাই কথা হ'ল। কিন্তু মোৰ ওচৰত নাছিলে, গতিকে মই অলপ সৰহীয়াকৈ বনাবলৈ লৈছোঁ মছলাখিনি। গতিকে মই পিছলৈও যাতে মই বনাই খাব পাৰোঁ সেইধৰণে বনাবলৈ লৈছোঁ। গতিকে আৰু এইফালে এটুকুৰা নাৰিকল আপুনি গ্ৰেট কৰি দিলেও হ'ব, মানে ৰুকি দিলেও হ'ব, নহ'লে বা মিক্সিত একেলগে পিচি দিলেও হ'ব। আৰু এই মছলাটো বনাই থৈ আপোনালোকে পিছত যিকোনো দাইলৰ লগত, যেনেকৈ চাম্বাৰ বুলি ক'লে আমি এই ধৰণৰ মছলাই দিব লাগে, সেইটো খাব পাৰিব। গতিকে এতিয়া আহকচোন ভাজি পিনেখিনি আপোনালোকক দেখাওঁ কেনেকুৱা হয়। খাবলৈ বিৰাট টেষ্টি। একচুৱেলি এইটো মই এখন ৰেষ্টুৰেণ্টত খাইছিলোঁ কেইদিনমানৰ আগতে, গতিকে সেইটো ট্ৰাই কৰিবলৈ লৈছোঁ। আহক তেনে বনাওঁ। কুন্দুলিখিনি প্ৰথমে ভাজিব লৈছোঁ। তেলতে মই দিলোঁ সৰিয়হ আৰু পিঁয়াজ এটা আৰু নৰসিংহ পাত। তাৰপিছত নিমখ হালধি দি অকণমান কুন্দুলিখিনি ভাজি ল'ম। ভাজি লৈ তাৰপিছত মছলাখিনি দিম, যিখিনি গুড়ি কৰি ল'লোঁ যে। গুড়ি কৰা মছলাখিনি দেখুৱাই দিওঁ দেই, ৰ'ব। এইখিনি মছলাখিনি মই যিখিনি দেখুৱাইছিলোঁ যে কাঁহীখনত, গোটেইখিনি গৰম কৰি লৈ ভাজি ল'লোঁ। ভাজি লৈ গুড়ি কৰি টেমাত ভৰাই থৈছোঁ। এতিয়া কুন্দুলিখিনি এইফালে কুন্দুলি ভাজি লৈ পিনে তাতে মছলাখিনি দি দিম। এইখিনি হ'ল পিঁয়াজ, সৰিয়হ আৰু নৰসিংহ পাত। নিমখ হালধি পিঁয়াজতে মই দি দিওঁ, কাৰণ সোনকালে পিঁয়াজটো সিজাই দিয়ে। এতিয়া এইখিনি ভাজি লৈ অকণমান ইচ্ছা কৰিলে পানীও দিব পাৰে, কাৰণ চাউথ ইণ্ডিয়ানসকলে অকণ পানী দিয়ে সোনকালে সিজিবলৈ। ইমানেই কালি খাই ভাল পালোঁ কুন্দুলি, আজি এই ধৰণে বনাই খালেহে শান্তি হ'ব বুলি ঘৰত কৈ আছোঁ মই। গতিকে বিৰাটেই খাবলৈ সোৱাদ হয়, আপোনালোকে বনাই খাই চাব। মানে সদায় একেধৰণে খাই আমনি লাগে নহয় জানো। এতিয়া ঢাকনি মাৰি দিওঁ আৰু সিজিলে মছলাখিনি দি দিম। এইফালে মই এখন প্লেটত অকণমান সেই মছলাখিনি যিখিনি মই গুড়ি কৰি লোৱা দেখাইছিলোঁ, তাৰ 1 চামুচ, ডাঙৰ চামুচৰে মানে 1 চামুচ ল'লোঁ। এইফালে অলপ নাৰিকল গুড়ি আৰু এইফালে অকণমান তেতেলী। আৰু এতিয়া গোটেইখিনি মিক্স কৰি ল'ব। মই আপোনালোকক ভালদৰে বুজাব চেষ্টা কৰিবলৈ যাওঁতে এইখিনি কৰি দেখাইছোঁ। কেতিয়াবা 3খন হাত দৰকাৰ হৈ যায়, বুজিছেনে? প্লেটখন লৰিছে। ইচ্ছা কৰিলে আপুনি ইয়াত জলকীয়া গুড়ি দি দিব পাৰে, যদি জ্বলা বেছি খাই ভাল পায়। এতিয়া এই মিক্সাৰখিনি এতিয়া কুন্দুলি ভাজিত দি দিব লাগিব। খাবলৈ যে কি সোৱাদ হয় নহয়। এতিয়া এইখিনি কুন্দুলিখিনি সিজিলে তাতে ঢালি দিম। অকণমান পানী দি দিব পাৰি, তেতিয়া সোনকালে সিজিব। এইফালে আমাৰ কুন্দুলি সিজিছে। নিসিজিলেও আপত্তি নাই, পিছত আপুনি অকণ পানী দি সিজাই ল'ব পাৰিব। এতিয়া ইয়াতে ঢালি দিব এই মছলাখিনি। দেখিবলৈ কি ধুনীয়া হৈছে, ভাবকচোন খাবলৈ কিমান ধুনীয়া হ'ব। এতিয়া অকণ পানী দিয়াচোন। বিৰাটেই ধুনীয়া খাবলৈ। এতিয়া অকণমান পানী ঢালি দিয়ক। তাৰপিছত পানীখিনি শুকোৱালৈকে সিজাই দিব আৰু আপোনাৰ কুন্দুলি ভাজি ৰেডি হ'ব। আৰু ইমান যে ধুনীয়া গোন্ধাইছে। নিমখটো চেক কৰি ল'ব, আৰু যদি জ্বলা বেছি খাই ভাল পায় এই সময়তে জ্বলাও দি দিব পাৰিব। অকল ভাতৰ লগতে খাই ভাল লাগিব দেই। ভাত আৰু কুন্দুলি ভাজি হ'লেই হৈ যাব। এতিয়া অকণ ঢাকি দিওঁ আৰু জুইটো কমাই দিওঁ। দিলোঁ। এইয়া আমাৰ কুন্দুলি ভাজি, মছলা কুন্দুলি ভাজি ৰেডি হ'ল। এতিয়া চাওকচোন কি ধুনীয়াকৈ মছলাখিনি লাগি ধৰিলে। এতিয়া এইখিনি ঠাণ্ডা ভাতৰ লগত হওক বা ৰুটিৰ লগত হওক, গৰম ভাতৰ লগত
কি যে সোৱাদ মানে সানি সানি খাবলৈ নহয়নে বিৰাট মই এই ধৰণৰ মানে সানি সানি খাব পৰা চব্জি বিৰাট ভাল পাওঁ এতিয়া মই দেখিছেনে কি ধুনীয়াকৈ একদম মছলাখিনি লাগি ধৰিলে এতিয়া প্লেটত কাঢ়ি লৈ আপোনালোকক দেখাম কুন্দুলি ভাজি চাওকচোন কি ধুনীয়া হৈছে নহয়নে মানে এইখিনি ভাতৰ লগত দাইল নোহোৱাকৈও ভাতৰ লগত সানি আনি খাবলৈ বিৰাট সোৱাদ হয় মানে জ্বলা মছলা আৰু মানে যিটো সোৱাদ হয় বিৰাটেই সোৱাদ মানে কেইদিনমান আগতে মই এখন ৰেষ্টুৰেণ্টত খাইছিলোঁ গতিকে ইমানেই ভাল লাগিলে আজি বনাই চালোঁ টেষ্টটো খুব ভাল হৈছে বুলি কৈছে গৃহতে গতিকে আপুনি এই ধৰণে বনাই খাবচোন বিৰাট ভাল লাগে এয়া হ'ল আজিৰ আমাৰ থালি ইয়াত দেখিছেনে এইখিনি কুন্দুলি ভাজি আৰু এইফালে কেৰেলা আলু ভাজি আৰু এইখিনি হ'ল চাম্বাৰ আৰু এইখিনি ৰহৰ দাইল আৰু মাদ্ৰাজি তিয়ঁহ দি মই চাম্বাৰ বনাইছোঁ বিলাহীৰে বনাইছোঁ নৰসিংহ পাত বিলাহী আৰু এইখিনি হ'ল দুটুকুৰা পিঁয়াজ গতিকে আজিৰ ৰেচিপি এয়া খুব ভাল লগা এখন থালি খুব ভাল লগা এটা ৰেচিপি নিশ্চয় ট্ৰাই কৰি চাব আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব